নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে নিপুল ডিংকাৰ যি মই ছেট লগাইছিলোঁ আৰু নিপুল ডিংকাৰ উপকাৰিতা কি বা তাৰ অপকাৰিতা কি আছে আজি আপোনালোকক জনাম, বা যোনকেইটা প্ৰব্লেম বা যোনকেইটা ভাল হয় আৰু যোনকেইটা বেয়া দিশ হয় মই আজি ক'ম। সেইটো মোৰ পাৰ্চনেল, অৰ্থাৎ মই যি ইউজ কৰি মই মানে ব্ৰইলাৰ পুহি যি গম পাইছোঁ সেইখিনিহে আপোনালোকক শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নিপুল ডিংকাৰ লগোৱাৰ আগত এই কথাখিনি গম পায়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে যদি ভালৰ কথা কওঁ তেনেহ'লে আপোনালোকে চাওক, ইয়াতে নিপুল ডিংকাৰৰ যিটো পানী থাকে সেইটো পানী একদমেই ফ্ৰেছ হয়, কোনো ধৰণৰ প্ৰব্লেম নহয়, ইয়াতে একেবাৰে ফ্ৰেছ হয়। আৰু গতিকে ফ্ৰেছ আপোনালোকেতো জানে, যদি ফ্ৰেছ মানে পানী খাব পায় ব্ৰইলাৰৰ কাৰণে বহুতেই উপকাৰী। আৰু 2 নম্বৰ মানে কি হয়, ইয়াতে এটা ভাল কথা হয় যে ইয়াতে পৰি নাযায়, পানীটো তলত পৰি নাযায়। 1 নম্বৰ হ'ল আপোনাৰ ফ্ৰেছ পানী খাব পাৰে, 2 নম্বৰ হ'ল ইয়াতে পানীটো পৰি নাযায়। অৰ্থাৎ যদি আপোনালোকে সেই ডিংকাৰত দিয়ে, এই মেনুৱেল ধৰি লওক এইবিলাক ডিংকাৰ, যদি এনেকুৱা ডিংকাৰত দিয়ে তেনেহ'লে কি হয়, সিহঁতে চৰাইবিলাকে ডাঙৰ হোৱাৰ পিছত চাঙত, বিশেষকৈ ইয়াৰ পৰা ধৰি লওক চাংখনটো সদায় সমান নাথাকে ন, গতিকে কোনোবাটো ওখ কোনোবাটো চাপৰ হয়, গতিকে কি কৰে সিহঁতে পেলাই দিয়ে। পানীটো পেলাই দিলে কি হয়, যিটো লেট্ৰিন থাকে ন, সিহঁতৰ যিটো মলটো থাকে সেই মলটো কি হয়, গোন্ধায়, বহুত গেছ ওলায়। গতিকে সেইটোৰ কাৰণে এটা মাইনাছ পইণ্ট হয় 2 নম্বৰ যিটো মই ক'লোঁ। 2 নম্বৰটো ইয়াতে কিন্তু বহুতেই ভাল হয়, গতিকে ইয়াতে পানী নপৰে, গতিকে বহুতেই মানে ভাল বুলি ক'ব পাৰি, ঠিক আছে। আৰু তাৰপিছত হ'ল ইয়াতে কি কৰিব পাৰি, ইয়াতে আৰু এটা মানে কি ভাল সুবিধা আছে যে ইয়াত সৰুৰ পৰা, অৰ্থাৎ 0 ডেইজৰ পৰা একে লিফটিঙলৈ ইয়াতে লগাব পাৰি। অৰ্থাৎ যদি আপোনাক কাপ ডিংকাৰ ইউজ কৰে তেনেহ'লে 12 দিন বা 15 দিনৰ পৰা লগাব পাৰি। আৰু ধৰক সৰুতে যদি ডিংকাৰ লগায়, সৰু ডিংকাৰটো এক্সট্ৰা হয় আৰু ডাঙৰ ডিংকাৰটো এক্সট্ৰা থাকে, গতিকে চেঞ্জ কৰিব লাগে। কিন্তু ইয়াতে চেঞ্জ কৰিব নালাগে, ইয়াতে আপুনি যিটো 0 ডেইজৰ পৰা, অৰ্থাৎ যেতিয়া প্ৰথম দিনা সোমাব পোৱালি সেইদিনাখনৰ পৰা আপুনি ইউজ কৰিব পাৰে একদম লিফটিঙলৈ। সেইটো এটা ইয়াতে ইম্পৰ্টেণ্ট বা ইয়াতে ভাল সুবিধা হয়, ঠিক আছে। আৰু যদি মই বেয়াৰ ফালে আগবাঢ়োঁ, অৰ্থাৎ ইয়াৰ বেয়া যদি মই কওঁ তেনেহ'লে বেয়াত 1 নম্বৰ প্ৰব্লেম হয় আপোনাৰ কি জানেনে, গৰম দিনত বিশেষকৈ ইয়াতে পানীটো বহুতেই গৰম হয়, হিট হৈ যায়। যিহেতু ইয়াত ছাপ্লাইটো, অৰ্থাৎ মানে কি ক'বলৈ গ'লে যিটো অটো ডিংকাৰ হওক বা কাপ ডিংকাৰ হওক বা নিপুল ডিংকাৰ হওক, সকলোতে একেই প্ৰব্লেম হয়। গৰম দিনত দামটো যদি আপোনাৰ বাহিৰত থাকে, ঠাণ্ডা জেগাত নাথাকে, তেনেহ'লে ইয়াতে পানীটো বহুতেই গৰম হৈ যায়, আৰু গৰম হ'লে পানীটো খাব নোৱাৰে। সেইটো এটা 1 নম্বৰ প্ৰব্লেম। 2 নম্বৰ প্ৰব্লেম হৈছে ইয়াতে কি হয়, ইয়াতে বহুত কিন্তু জাম লাগে, যদি আপোনাৰ ভালদৰে চাফা নকৰে ইয়াতে বহুত জাম লাগে। কিন্তু জাম লগাটো একদম মষ্ট মানে ইম্পৰ্টেণ্ট বস্তু, আৰু বহুতে জাম লাগে, যিটো নেকি জামটো আপুনি ইয়াতে খুলি কেনে, এই নিপুলটো এনেকৈ খুলি কেনে আপুনি চাফা কৰিব লাগে, ঠিক আছে। সেইটো এটা প্ৰব্লেম হয়, যিহেতু ইয়াতে আপোনাৰ বাঁহৰ চাং ন আমাৰ, গতিকে ইয়াতে উঠি থাকিলে চাংখনো প্ৰব্লেম হয়, গতিকে ইয়াতে উঠি থাকিব লগা হয়। আৰু মই কি কৰোঁ, আমাৰ ইয়াতে দাদাহঁতৰ সৰু ল'ৰা এটা আছে, তাক মই ইয়াতে উঠাই দিওঁ আৰু সি খুলি চাফা কৰি দিয়ে। সেইটো কিন্তু এটা প্ৰব্লেম হয়। তাৰ লগতে ইয়াতে কি হয়, যেতিয়া আপোনালোকে সেই পাইপলাইনটো চাফা নকৰে, এই যিটো ধৰি লওক সেই পাইপডাল দেখিছেনে, ডাঙৰ পাইপডাল যে, এইটো যিটো পানীটো আহিছে এই পাইপডাল, সেই পাইপডালত কি হয়, যেতিয়া আপুনি সেই এটা ধৰি লওক দামত যদি আপুনি ধুনীয়াকৈ ধৰি লওক হেৰি দিয়ে, মেডিচিন দিয়ে, সেই মেডিচিনৰ কি হয় মানে গেটবিলাক কিছুমান হয়, সিমানখিনি গেট কিছুমান হয়, আৰু সেই গেট কিছুমানে আহি এই হেৰিটো ব্লক কৰি দিয়ে, নিপুলটো ব্লক কৰি দিয়ে। ব্লক কৰি দিয়াৰ ফলত কি হয়, সেই তাতে মানে বহুত জাম লাগি যায়, এই পাইপডালত বহুত জাম লাগি যায়, যিডাল CPVC পাইপ হয় তাতে বহুত জাম লাগি যায়। আৰু আপোনালোকে কি কৰিব লাগিব, এই যদি নিপুল ডিংকাৰ লগায় তেনেহ'লে পাইপ লাইনটো সদায় চাফা কৰক, আৰু যিখিনি পানী ৰখি যায় সেইখিনি আপোনালোকে এই যিকেইটা ভেল্ভ আছে, ভেল্ভ দি সদায় কি কৰক, চাফা কৰি দিয়ক, যাতে ইয়াতে কোনো ধৰণৰ সেই মেডিচিন পানীৰ পৰা যাতে কোনো ধৰণৰ লেতেৰা দ্ৰব্য ইয়াতে উৎপন্ন নহয়। গতিকে সদায় চাফা কৰিব লাগে এইটো খুলি কেনে, ঠিক আছে। যিখিনি পানী ৰখে সেইটো খুলি দিয়ক, পানীখিনি আউট কৰি দিয়ক। আৰু তাৰ লগতে আপোনালোকে ব্লিচিং দি ধৰি লওক বহুত বেছি পৰিমাণেও নালাগে, এটা লিমিটত ব্লিচিং দি কেনে সেই ডামৰ পৰা যিটো পাইপ আপুনি লগায় ইয়ালৈ, ধৰি লওক ডামৰ পৰা যিটো পাইপ আহে ইয়ালৈ, সেই পাইপটো আপুনি খুলি কেনে তাত ব্লিচিং দি আপুনি সেই পাইপডাল প্ৰথম চাফা কৰি দিয়ক। চাফা কৰি দিলে কি হয়, তেতিয়া মানে জামটো ভাঙি যায়। সেইটো দুটা কিন্তু প্ৰব্লেম মই পালোঁ, কাৰণ বহুতে জাম লাগে, আৰু জাম লাগিলেতো আপুনি সদায় উঠি মানে কেতিয়াবা কি হয়, যদি আপোনালোকে জাম লাগি থাকে গম নাপায়, তেতিয়াতো গোটেই দিনটো ধৰি লওক কিবা পানী খাবলৈ নোপোৱা হৈ যায় মানে ব্ৰইলাৰ। সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট ইয়াতে, গতিকে সেইটো এটা প্ৰব্লেম আপোনালোকে লক্ষ্য কৰিব যদি আপোনালোকে। কিন্তু ইয়াতে কিন্তু
উপকাৰিতাও আছে, মই উপকাৰিতাকেইটা ক'লোৱে আপোনালোকক। ইয়াতে ফ্ৰেছ পানী খাব পাৰে আৰু ইয়াতে পানী নেপেলায় কোনো ধৰণৰ। আৰু 3 নম্বৰ আৰু এটা কথা কওঁ, যদি আপোনালোকে ভাবে যে ইয়াতে পানীটো কম খাইছে নেকি, কম খোৱা যেন লাগে, কিয় লাগে জানেনে? কাৰণ এইটো পানীটো দেখা নাপায় ন, এইটো কাৰণে দেখা নোপোৱাৰ কাৰণে এইটো বহুত মানুহে ভাবে। কিন্তু সেইটো একচুৱেলি মই ক'বলৈ গ'লে পানীৰ পৰিমাণটো ঠিকে থাকে। কাৰণ কিয়, ইয়াতে সিহঁতে খুটি খায় ন, সিহঁতে খুটি খোৱা জীৱ, আপোনালোকে জানে চৰাই বস্তুটো খুটি খায়। গতিকে সিহঁতে সেই যিকেইটা নিপুল দেখে ন, নিপুলকেইটাত কি হয়, সিহঁতে মানে পূৰা খুটিয়াই থাকে একচুৱেলি, গম পাইছেনে? এই নিপুলকেইটাত যে পূৰা খুটিয়াই থাকে, আৰু খুটিয়াই কিন্তু যদি মানে পানী অলপ খাব লাগিছিল, মানে অলপ বেছিকৈহে খায় ক'বলৈ গ'লে। কিন্তু দেখাত যিটো মানুহৰ ধৰি লওক যোনটো মানে আমাৰ মানুহৰ চিন্তা আৰু চিন্তাৰ ধাৰণাটো ক'বলৈ গ'লে সেইটো এটা প্ৰব্লেম বুলি ক'ব পৰা যায়। কিন্তু প্ৰব্লেম নহয় একচুৱেলি, সেইটো মানুহৰহে কোৱা কথা আৰু মানুহে ভাবে আৰু চিন্তা কৰে তেনেকৈ। যিহেতু পানীটো দেখা নাপায় ন, দেখা নাপায় কাৰণে কি হয়, নাখায় বুলি ক'ব পাৰি। আৰু কি হয়, আৰু এটা প্ৰব্লেম আছে, কি হয়, যদি আপোনালোকৰ তেনেকুৱা গৰমত হিট ষ্ট্ৰ'ক হয়, মোৰ যে এইবাৰ হিট ষ্ট্ৰ'ক হৈছিলে, তেনেকুৱা যদি হয়, তেনেহ'লে কিন্তু এটা প্ৰব্লেম হয়, কি পানী ইহঁতে নিপুল ডিংকাৰত ইয়াৰ পৰা উঠি যাব নোৱাৰে, উঠি কিনে পানী খাব নোৱাৰে। গতিকে এই ডিংকাৰকেইটা লাগে, সেইটো এটা মাইনাছ পইণ্ট থাকে। গতিকে এই আপোনালোকক আজি মই জনালোঁ দুটা আপোনাৰ ভাল কথা। ইয়াতে যোনকেইটা ধৰি লওক নিপুল ডিংকাৰ লগাই মই যোনকেইটা ভাল পাইছোঁ, সেইকেইটা মই ভালকেইটাই কৈছোঁ। আৰু যোনকেইটা বেয়া পাইছোঁ, বেয়াটো 1 নম্বৰত যদি মোক বেয়া বুলি সোধে, তেনেহ'লে মই ক'ম যে জাম লগা কেছটো, ঠিক আছে। কিছুমানৰ ক্ষেত্ৰত এনেকুৱা নহ'ব পাৰে, জাম নালাগিব পাৰে, কাৰণ চবৰে পানীৰ pH-টো একেই নহয়। গতিকে কিছুমানৰ ক্ষেত্ৰত জাম নালাগিব পাৰে, কিছুমানৰ ক্ষেত্ৰত জাম লাগে। গতিকে যিবিলাকে জাম পাইছে, সিহঁতৰ অলপ মনটো অশান্তি হয় আৰু প্ৰব্লেমটোৰ কাৰণে, ঠিক আছে। গতিকে আজি আপোনালোক এইখিনিয়ে জনালোঁ। আৰু যদি আপোনাৰ আল্টিমেটলি চাবলৈ গ'লে বেয়াও নহয়, গতিকে আপোনালোকে চাই ল'ব লগোৱাৰ আগত, কোনটো আপোনালোকে ভাল পায়, কোনটো বেয়া পায়। আৰু মই ভালকেইটাও কৈছোঁ, বেয়াকেইটাও কৈছোঁ। যদি এই ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে নিপুল ডিংকাৰ লগোৱাৰ আগত ধুনীয়াকৈ ভিডিঅ'টো চাই কেনে লগাব পাৰে।